40 বছৰৰ পাছত চাৰ্টিফিকেটৰ কাম নাই। কোনোবা BA MA ঢেৰ কিবা কিবি পাছ কৰিলেও 40 বছৰৰ পাছত চাৰ্টিফিকেটৰ কাম নাই আৰু 50 বছৰৰ পাছত সৌন্দৰ্যৰ কাম নাই। 50 বছৰৰ পাছত চেহেৰাটো বেয়া হৈ যায় নহয় আৰু 60 বছৰৰ পাছত আসনৰ কাম নাই। আপুনি অফিচাৰ হৈ বহি আছে, 60 বছৰৰ পাছত আপোনাৰ সেই আসনৰ কাম নাই, আপুনি নাপায় এখন আসন। আপুনি 60 বছৰলৈকে অফিচাৰ হৈছে, ৰজা হৈছে, চাহাব হৈছে, আছে। অৱশ্যে ৰাজনীতি কৰাবিলাকৰ কথা বেলেগ। 60 বছৰ পাছত যেতিয়া আপুনি ৰিটায়াৰ হ'ব, সেইখন আসনৰ মূল্য নাই আৰু আপোনাৰ কাৰণে নহয় এখন। 70 বছৰৰ পাছত টকা পইচাৰ কাম নাই। আপোনাৰ ঢেৰ টকা আছে, ঢেৰ কাম কৰিবলৈ মন আছে, কিন্তু আপোনাৰ শক্তিয়ে নোকোলায় 70 বছৰৰ পাছত। আৰু 90-100 বছৰৰ পাছত জীৱনৰে মূল্য নাই বুলি কৈছে।